পুলিচৰ প্ৰচেষ্টাক শলাগ জনাইছোঁ। অশেষ মানে কষ্ট আৰু চেষ্টাৰ মলত পুলিচে তেখেতক হেৰি কৰাটো গাড়ী গ্ৰেপ্তাৰ কৰাটো আমি গম পাইছোঁ। ভাল লাগিছে আৰু মই পুলিচৰ লগত সদায় যোগাযোগ কৰি আছোঁ। আজি ধৰক হত্যাকাণ্ডৰ মোটামুটি 3 মাহেই হ'ব। 3 মাহত 29 আগষ্টত হৈছিল, আজি হয়তো 29 তাৰিখ, 3 মাহ হ'ল। পুলিচৰ প্ৰচেষ্টাক শলাগ জনাইছোঁ আৰু মনৰ পৰা বহুত সুখী। আইনী প্ৰক্ৰিয়াত যিখিনি পুলিচে কৰিবলগীয়া আছিল মোটামুটি কৰিলে। এতিয়া ধৰক কেছ ডায়েৰী বা চাৰ্জশ্বিট দাখিল কৰিব। সেইখিনি দাখিল কৰাৰ পিছত বাকী আদালতত যাব। পুলিচে যিটো প্ৰচেষ্টাত বা যেনেকুৱা ধৰণে কেছটো আগবঢ়াই লৈ গৈছে বা আপোনাৰ অনুসন্ধানটো চলাই গৈছে, সেই হিচাপত যাতে কোৰ্টত গোটেইখিনি হৈ যায়, সেইটো আমি মানে আশা কৰিছোঁ। আৰু পুলিচৰ পৰা যিটো সঁহাৰি, সেইটো অশেষ ধন্যবাদ। OC ছাৰে যি প্ৰচেষ্টা কৰিছে, উচ্চতম কৰ্তৃপক্ষই যিটো প্ৰচেষ্টা কৰিছে, ধৰক এইটো জিলা প্ৰশাসনে যি ধৰণে প্ৰচেষ্টা কৰিছে, সেই প্ৰচেষ্টাত তেওঁলোকে সফল হৈছে। মই মনৰ পৰা পুত্ৰ হিচাপে সুখী। আৰু আজি ধৰক 3 মাহৰ মূৰত অন্তত দেউতাই এটা আত্মাই শান্তি পাব, যাতে গোটেইকেইজন অভিযুক্ত আটক হ'ল এতিয়ালৈকে। কিন্তু 3 মাহ ধৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাছিল যি মূল মাষ্টাৰমাইণ্ড কল্পজ্যোতিক। ইয়াৰ অন্তৰালত আৰক্ষীৰ কিবা ব্যৰ্থতা থকা বুলি আপোনালোকে ভাবিছিল নেকি? ভাবিছিলোঁ, মিছা নকওঁ। যি আৰক্ষী ধৰক 3জনক উপযুক্ত কৰিছিল, গতিকে ধৰক আপোনাৰ 70% ছাকচেছ হৈছিল বা 75% ছাকচেছ হৈছিল। আমি 25% আমাৰ মনত সংশয় আছিল, কিন্তু বিশ্বাস আছিল, কাৰণ সি যিমানেই পলাব সিমানে সি অভিযুক্ত হোৱাৰ হেৰিটো মানে আইনীমতে প্ৰক্ৰিয়াটো থাকে। গতিকে আজি ধৰক 3 মাহৰ মূৰত তাক ধৰাৰ লগে লগে পুলিচে যিটো প্ৰচেষ্টা কৰি আছিল, আমাৰ যিটো সন্দেহ আছিল, সেই সন্দেহটো অকণমান যিটো মনত সন্দেহ আছিল, মই বহুত সন্দেহ কৰা নাছিলোঁ, কাৰণ ময়ো চৰকাৰী কৰ্মচাৰী, ময়ো আইনখিনি নিজেই এইটো কেছৰ অন্তৰত বহুত পঢ়িছোঁ, আইনখিনি বহুত ষ্টাডি কৰিছোঁ। ষ্টাডি কৰি গম পাইছোঁ যে তেওঁলোকে পূৰা প্ৰচেষ্টা কৰি আছে, উচ্চতম মহলতো প্ৰচেষ্টা কৰিছে। আৰু জনামতে ছেপ্টেম্বৰত লোকত নোটিছো ইয়াত কল্পৰ বিপক্ষে দিছিল, সেইটোও গম পাইছিলোঁ। মই যোগাযোগ কৰি ৰাখিছিলোঁ। যিটো মূল হত্যাকাণ্ড আছিলে, এই হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড কল্পজ্যোতি আছিল। পুলিচৰ মতে মূল মাষ্টাৰমাইণ্ড কল্পজ্যোতিয়ে। আৰু তাত ধৰক বাকী কেইজন গমেই পায়, সহযোগী আছিল, এজনী মহিলাও আছিল গুৱাহাটীৰ চাগে, তেওঁক মই নাজানো। বাকী 3জনৰো ধৰক এজনটো গাঁৱৰে মোৰ ওচৰ চুবুৰীয়া, ভাস্কৰ জ্যোতি ডেকা, ৰূপম বেজবৰুৱা আৰু মিন্ময় বেজবৰুৱা, এওঁলোক আছিল। ইয়াতেতো ভাস্কৰৰ যিখিনি পিছত গম পালোঁ, সি বি ঘৰুৱা কিবা প্ৰতিবেশী আৰু ঘৰুৱা প্ৰতিবেশী ঠিক নহয়, মানে গাঁও একে চুবুৰীয়াকে আমাৰ, মানে তাৰ ঘৰৰ ওচৰত আমাৰ পুৰণ ঘৰ আছিল। আমি বহু বছৰ আগতে ভাস্কৰৰ মানে ঘৰুৱা একদম ব্লাড ৰিলেশ্যন। দেউতা আহিছিল ধৰক, আৰু ধৰক দেউতা যিহেতু সৰ্বৰাহী ব্যক্তি আছিল, দেউতাই নিজে খবৰ পাতি লৈছিল। আৰু সি ধৰক কৰ্মসূত্ৰে গুৱাহাটীত আছিল। বহুত ভাল, মানে পঢ়াত পাতিত ভালো ল'ৰা আছিল, বহুত মেৰিটিয়াছ ল'ৰা আছিল। আপোনাৰ মানে দেউতাত কি ভাস্কৰ আৰু কল্প 2জন নাতিয়ে হয়। আৰু কল্পকটো দেউতাই লৈ ডাঙৰ কৰিলেও বুলি আমি গম পাইছোঁ, সেইটো গোটেইখিনি জানো, লৈ ডাঙৰ কৰিছে কল্পক। ভাস্কৰৰ লগত দেউতাহঁতৰ নৰ্মেল সম্পৰ্ক, কিন্তু ভাস্কৰৰ দেউতাহঁতৰ লগত আমাৰ দেউতাহঁতৰ মানে ধৰক বিবাদ আছিল। সেইটো বহুত পুৰণি, সেইটো ধৰক মোক ইনভেষ্টিগেশ্যনৰ টাইমত বা সেইখিনি টাইমতো সেইটো বহুতে সুধিছিল, কিন্তু সেইটোৰ কাৰণে কৰিছিল বুলি মই তেতিয়াও মানা নাছিলোঁ। আৰু এতিয়া অলপ লাগিছে সেই বস্তুটো আহিছে নেকি, কাৰণ ভাস্কৰৰ যিবিলাক ভাষ্য পাইছোঁ, ধৰক যিখিনি শুনা পাইছোঁ ইনভেষ্টিগেশ্যনত, সেইবিলাক কথা সি আনিছে তাৰমানে পুৰণা কথাবিলাক। এতিয়া সেইটো হিচাপত ভাস্কৰেও সেইটো হিচাপতে জড়িত হৈছে নেকি সেইটো গম নাপাওঁ, কিন্তু কল্পটো চুৰি বা হত্যাকাণ্ডৰ হিচাপতে হৈছে, কিন্তু ভাস্কৰ চাগে হত্যাকাণ্ডৰ হিচাপতে। আৰু যিখিনি গম পাইছোঁ, যি ধৰক 3জন অভিযুক্ত বুলি আমি ভাবি আছিলোঁ, 4জন অভিযুক্তটো সেইটো সিয়ে স্বীকাৰ কৰিছে বোলে পুলিচৰ হেৰিত। সেইটোতো আপোনালোকেও সেইটো গম পাইছে, এইখিনি হৈছে। আৰু মই ভাস্কৰৰ লগত এতিয়ালৈকে কথা পতা নাই বা আমাৰ সাক্ষাৎ হোৱা নাই কোনো এজন অভিযুক্তৰ লগত। এতিয়া কি পৰিস্থিতিত কি হৈছে, এইটো এতিয়া পুলিচে ধৰক চাৰ্জশ্বিট বা পুলিচে আপোনালোকক যদি বাইট দিয়ে, সেইটো দে গম পাব। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।